জাত বুদ্ধি আছে একোৱে নবাঞ্চে এক কৃষ্ণ মাত্ৰ জানে। উপদেশদাতা যিটো গুৰু থাকে তাংকে হৰি বুলি মানে। এতিয়া আমি আমাৰ মনটোক পৰিশুদ্ধ ৰূপলৈ নিবলৈ হ'লে আমাৰ প্ৰথমতে বুদ্ধিত আমি স্থিত হ'ব লাগিব। আমাৰ বুদ্ধিৰ সৈতে বিজ্ঞান কৰিব লাগিব মনটোক। জ্ঞানৰ পৰা বিজ্ঞানযুক্ত কৰিব লাগিব মনটোক। আমি বিজ্ঞান বিশেষ জ্ঞানৰ জৰিয়তে পুষ্ট হ'ব লাগিব মনটো। সেইটো কাৰণে জাত বুদ্ধি আছে একোৱে নবাঞ্চে। ভগৱন্তক চিন্তা কৰিলে অন্য বিষয় বাসনা জ্ঞান কৰ্ম মাৰ্গৰ একো কথাই ভকতৰ কাৰণে বাঞ্ছাযুক্ত নহয়। ভকতে বাঞ্ছা নকৰে। আনলাকে ভকতে মুক্তিকো বাঞ্ছা নকৰে। কেৱল মাত্ৰ এক ভগৱন্ত কৃষ্ণকহে জানে। সেইকাৰণে কৈছে এক কৃষ্ণদেও কৰিও সেও ধৰিও তাহান নাম। কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম। এই তত্ত্বটো যিজনে জানিলে সেইজনেই এক কৃষ্ণৰ বাদে আন কাকো ভজনা নকৰে। আৰু সেইজনেই ভগৱন্তৰ পৰম ভক্ত। সেইজনেই যি ভকতি কৰিব সেয়া অবিবেচৰী ভকতি। আৰু সেই ভকতক উপদেশদাতা যিসকল গুৰু সেই গুৰুসকলকে সেইজনে ঈশ্বৰ বুলি মানিব। কাৰণ উপদেশদাতা গুৰু বা ভকত আৰু ভগৱন্তৰ মাজত ভিন্নতা নাই। আৰু সেই ভকতে সেই তত্ত্বটো উপলব্ধি কৰিব পাৰে। সেইকাৰণে সেই উপদেশদাতা গুৰুজনকেই প্ৰভু ভগৱন্ত বুলি মানে। সেইকাৰণে আমিও ভকতক ভগৱন্ত সদৃশ মানিব লাগিব। ভগৱন্ত যে আমাৰ গৃহলৈ ভকত আহিছে গতিকে ভগৱন্ত আৰু বেলেগে নাহে, এওঁলোকেই ভগৱন্ত, ভকতেই ভগৱান। সেই তত্ত্বটো আমি জানিব লাগিব। সেইকাৰণে কৈছে উপদেশদাতা যিটো গুৰু থাকে তাংকে হৰি বুলি মানে। হৰি বুলি মানিবলৈ কেলে এই গুৰুজনে আমাক আন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ বাটটো দেখুৱাই দিলে। আৰু আমাৰ এই পংকিলময় আমাৰ জীৱনটো বোকাত পৰি থকাৰ পৰা তেওঁ আমাক তুলি লৈ পোহৰলৈ আমাক নিয়াৰ প্ৰয়াস কৰিছে। গুৰু গুপদে আন্ধাৰ ৰূপদে পোহৰ। যিজনে আমাক আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাব পাৰে আৰু যিজনে আমাক আন্ধাৰৰ পৰা পোহৰলৈ লৈ গৈ আমাৰ পৰলোকৰ বৃত্তটো দেখুৱাই দিব পাৰে, আমাৰ এই মনুষ্য জন্ম ধন্য কৰাৰ পথ প্ৰশস্ত কৰি দিব পাৰে, সেইজনেই হৈছে হৰি। যেনেকৈ প্ৰভু ভগৱন্তই ভকতৰ দুখ হৰণ কৰিবৰ কাৰণে হৰি অৱতাৰ ধাৰণ কৰিছিল, এই গুৰুসকলেও আমাৰ পৰামৰ্শদাতা হিচাপে হৈ আমাৰ মনৰ অজ্ঞানতা দূৰ কৰি জ্ঞানৰ পোহৰ বিলাই তেওঁলোকো আমাৰ কাৰণে একো ঈশ্বৰ হৈ আমাক মনৰ এই সংকীৰ্ণ মনোভাৱ দূৰ কৰি পোহৰ বিলাই। সেইকাৰণে কৈছে সিটো ভকতকো মায়া এৰি ৰাখে প্ৰমাণ পায় মনত। চাৰে আন কাম নেৰৈ গুণ নাম উপজয় অতি কৃষ্ণত। তে সেইজন উপদেশদাতা গুৰু ভগৱন্ত বুলি যিজনে মানিব পাৰিলে, যিজনে চিনি পালে, যিজনে সেই ভকতকে ভগৱন্ত বুলি জানিলে মানিলে, সেইজন ভকতৰ ওচৰলৈ মায়া প্ৰাণান্তেও আহিব নোৱাৰে। সেইজনৰ পৰা মায়া বহুত দূৰত অৱস্থান কৰি থাকে যে এওঁ ভকত, মই তালৈ যাব নোৱাৰোঁ। এজন ফৰাচী লেখক আছিল, তেওঁ এটা কথা কৈছিলে যে শত্ৰুতা যিমানেই নহওক হাবিৰ জুয়ে পানীলৈ কেতিয়াও চোচা নলয়। পানী আৰু জুইৰ মাজত শত্ৰুতা যিমানেই নহওক কিন্তু হাবিৰ জুইকুৰাই পানীৰ ওচৰলৈ চোচা মাৰি নাযায়। কিয়? জুইকুৰা যিমান দপদপকৈ জ্বলিলেও তাক নুমোৱাৰ ব্যৱস্থাটো পানীৰ জৰিয়তেহে হয়, নহয়নে বাৰু? সেইকাৰণে এইটো বৰ অৰ্থযুক্ত কথা। জাঁ পল ছাত্ৰে নামৰ এজন ফৰাচী সাহিত্যিকে কথাটো কৈছিল। গতিকে সেই ভকতক কেতিয়াও মায়াই বেৰি ৰাখিব নোৱাৰে। যেনেকৈ পদুম পাতখিলা পানীতে উৎপন্ন হয় অথচ পানী নালাগে,
বা তোৰাবতীয়া মাছবিলাক চাবচোন আপোনালোকে, অকণমান সেমেকা ঠাইত থাকে জান বা জুৰি, কিন্তু খান্দি চাব তাৰ মাজতে তোৰাবতীয়া মাছবিলাক থাকে বোকাতেই, কিন্তু খান্দি চালে দেখিব সোণবৰণীয়া এটি ওলাই পৰে, অকণমানো সিহঁতৰ গাত বোকা নালাগে, বোকাতে থাকে অথচ বোকা নালাগে। ঠিক যাৰা সমস্ত ভকত কেৱল ভগৱন্তত ৰতিপ্ৰীতি হ'ল, ভগৱন্তৰ গুণনামতে ৰতিপ্ৰীতি হ'ল, আৰু যাৰা সমস্তে প্ৰভু ভগৱন্তৰ কায় বাক্য মনে একান্তভাৱে শুদ্ধভাৱে ভজনা কৰিছে, সেইসকলে কৃষ্ণক সততে পায়, আৰু সেইসকল ভকতৰ ওচৰলৈ মায়া কোনো কাৰণত আহিব নোৱাৰে। আৰু সেইসকলেই অন্যান্য যিবিলাক কৰ্ম, জ্ঞান কৰ্মৰ মাৰ্গত শ্ৰাদ্ধপিণ্ড হোম ব্ৰত ইত্যাদি সমস্ত কৰ্মবিলাক আঁতৰ কৰিব পাৰে, আৰু প্ৰাণান্তে ভগৱন্তৰ গুণনাম মুখত নেৰে। সেইকাৰণে সুখে দুখে মুখে যোনো চাৰে ৰাম নাম, আমি সুখতো দুখতো প্ৰতি মুহূৰ্ততে যাতে আমাৰ ভগৱন্তৰ গুণনাম আমাৰ মনৰ পৰা নাতৰে, সেই কথাটো মহাভকতসকলে চিন্তা কৰি পোৱাৰ কাৰণে তেওঁলোক প্ৰভু ভগৱন্তৰ পৰম ভকত হ'ব পাৰে। আৰু সেইকাৰণেই তেওঁলোকে ভগৱন্তৰ ভক্তিত মুক্তি আৰু ভগৱন্তৰ চৰণত ৰতি কৰিব পাৰে, সেয়ে মহাভকত। সেই ভকতৰ সেইটো হৈছে গুণ কৃষ্ণ। এৰামে হেনবা বুলিবা বিষয়ী লোকৰ আছে দম্ভ অহংকাৰ, যিহবৰ কেনে হৈবে ক কৃষ্ণত ভকতি অবিভীষাৰ, নেৰাই মৃত্যু ভয় হেন বা সংশয়, কৰিবা তুমি নিপতি শুনিও মহন্ত ইহাৰ সিদ্ধান্ত, তোমাত কহু প্ৰতি। মাধৱ মাধৱ কৃষ্ণ শংকৰ। পুনৰ আকৌ কবি সিদ্ধই নিমিৰজাৰ আগত উল্লেখ কৰিছে যে হেনবা বুলিবা বিষয় লোকৰ আছে দম্ভ অহংকাৰ, শিশবৰ কেনে হৈবিক কৃষ্ণত ভকতি অবিবিচাৰ। তুমি বুলিব পাৰা যে বিষয় লোক সমস্ত বিষয়ত আছে, আৰু বিষয় লোকসকলৰ দম্ভ অহংকাৰ ইত্যাদি থকাটো স্বাভাৱিক, কিন্তু সেইসকলেনো কেনেকৈ ভগৱন্তৰ ভকত হ'ব পাৰিব, বা সেইসকলে কেনেধৰণেনো অবিবেচাৰী ভকতি কৰিব পাৰিব, আৰু সেইসকলে মৃত্যু ভয় কেনেধৰণে আঁতৰ কৰিব পাৰিব, এয়া সংশয় তোমাৰ মনত হ'ব পাৰে। গতিকে শুনা, মই তোমাক এই সম্পৰ্কে তোমাক এই কথাখিনি কওঁ। শুনিও মহন্ত, সেয়া তুমি পৰম মহন্ত, তোমাক আমি এই 9জন সিদ্ধই ভগৱন্তৰ এই বেদান্ত তত্ত্বৰ কথা যে ক'ব পাৰিলোঁ, ক'বলৈ পাইছোঁ, এয়া আমাৰো মহাভাগ্য। যিহেতু তোমাৰ নিচিনা এজন মহন্তৰ আগত আমি ঈশ্বৰ কৃষ্ণৰ কথা ক'ব পৰা হৈছোঁ বা কৈছোঁ, বা আমাৰ কৃপা হৈছে। সেইকাৰণে কথা শুনিলেহে কৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেবে সেবাৰ হয়। তেওঁ ভগৱন্তৰ কৃষ্ণত ৰতি প্ৰীতি থকাৰ কাৰণে মহন্তৰ সংগ পালে, আৰু সেই মহন্তসকলে তেওঁক সংগ দি তেওঁক কৃপাধন্য কৰিছে, আৰু ভগৱন্তৰ কথা কোৱাৰ জৰিয়তে এই মহাতত্ত্ব কথা আমালৈও প্ৰেৰণ কৰিলে পৰীক্ষিতৰ জৰিয়তে। সেইকাৰণে কৈছে শুনা হে মহন্ত, মই তোমাক ইয়াৰ সিদ্ধান্ত দিম, আৰু
এই বেদান্ত তত্ত্বৰ যি কথা, ইয়াৰ যি ৰহস্য আৰু এই অব্যভিচাৰী ভকতি সম্পৰ্কে মই তোমাক ক'ম। কেনেধৰণে এই অজ্ঞান লোকসকলে ভগৱন্তত কেনেধৰণে ভকত হ'ব পাৰিব, কেনেধৰণে ভক্তি কৰিব পাৰিব, আৰু অজ্ঞান লোকসকল কেনেধৰণে ভকতৰ সংগ পায়, ভকতৰ সান্নিধ্য পায়, কেনেধৰণে ভকত হ'ব পাৰিব, অব্যভিচাৰী ভকতি কৰি কেনেধৰণে মৃত্যুঞ্জয় হ'ব পাৰিব, সেইখিনি কথা মই তোমাক এতিয়া ক'ম, তুমি শুনা। কৃষ্ণ। ৰাম যতেক বিষয় হবে মায়াময়, মনে খে কৰে প্ৰকাশ, পুত্ৰ দ্বাৰা ধন হবে সপোন, ক্ষণেকে হুৱে বিনাশ, হেন জানি যিটো মন নিয়মি, কৃষ্ণত ভকতি কৰে, সেহি মহাশয় এৰাই মৃত্যু ভয়, সুখে সংসাৰক কৃষ্ণ মাধৱ। বিষয়বিলাক বহুত টান, আমাৰ সাধাৰণ জ্ঞানৰ সৈতে এইখিনি ক'বলৈ অকণমান জটিলতা হয়, তথাপিও আমি কৈছোঁ বাৰু। কৃষ্ণ যেতেক বিষয় সবে মায়াময়, মনেখে কৰে প্ৰকাশ, পুত্ৰ দ্বাৰা ধন সবেও সপোন, ক্ষণেকে হৈ বিনাশ। এয়া সাধাৰণভাৱে আমি জানো প্ৰত্যেকেই। এতিয়া যিমানবিলাক বিষয় আছে, এই বিষয়বস্তুটো হৈছে মায়া, আৰু এই মায়াময় সংসাৰখনত সমস্ত বিষয়বিলাক আছে, আৰু বিষয়বিলাকৰ কিছুমান উপাদান আছে, যিবিলাক উপাদানৰ জৰিয়তে বিষয়বিলাক আমাৰ গালৈ আহে বা আমাৰ মনলৈ আহে, আৰু এই সমস্তখিনি মনতে প্ৰকাশ হয়। ভাল বেয়া, আপোন পৰ, সঁচা মিছা, ধুনীয়া বেয়া, ক'লা বগা, এই সমস্তবিলাক মনেই প্ৰকাশ কৰে। গতিকে মনে আমাৰ ভাৱনাৰ ওপৰত আমাৰ ভাল বেয়া চিন্তা কৰাটো উপলব্ধ হয়। সেইকাৰণে আমি এটা কথা জনা প্ৰয়োজন যে পুত্ৰ দ্বাৰা ধন যিমানবিলাক আছে, সমস্তবিলাক সপোনৰ নিচিনা। যেনেকৈ আমি ৰাতি শুই থাকোঁতে সপোন দেখোঁ, শুই থাকোঁতে যেতিয়া আমি সপোন দেখোঁ, সেই সপোনবিলাক বাস্তৱত আমি দেখোঁনে বাৰু? শুই উঠাৰ পাছত যদি আমি সাৰ পাওঁ, তেতিয়া সপোনবিলাক আমি নেদেখোঁ। কিয় নেদেখোঁ? এই সপোনত দেখা বস্তুবিলাক বাস্তৱত আমি নাপাওঁ। সপোন সপোনে, এই মনৰ ভিতৰত ক'ব নকওঁ উদয় হোৱা এটা অশাশ্বত মনৰ ভাৱনা, তে সেইবিলাক ক্ষণেকতে বিনাশ হয়। গতিকে এইবিলাক মায়ামোহ, এই সমস্তবিলাক সপোনৰ নিধি। যেনেকৈ আকাশত থকা ডাৱৰ চমকা বতাহে ঘূৰাই ঘূৰাই ইফালৰ পৰা সিফালে লৈ যায়, তাৰ স্থিতি নাই, এই মনৰ তেনেকুৱা স্থিতি শূন্য, মনে একো কাম কৰিব নোৱাৰে। সেইকাৰণে আমি মনক নিয়ম কৰিব লাগিব। যদি মনক নিয়ম কৰিব পৰা নাযায়, তেতিয়াহ'লে ভক্তি শূন্য হ'ব। মনক নিয়ম কৰিবলৈ হ'লে মনটোক আমি ভক্তিযুক্ত কৰিব লাগিব। কৃষ্ণত ভকতি যুক্ত কৰি মনটোক আমি চিত্তলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। তেতিয়াই যেতিয়া সেইজনে ভগৱন্তৰ অস্তিত্বক বুজি পাব, পৰীক্ষিতৰ নিচিনাকৈ সেইজন মহাশয়লৈ ৰূপান্তৰিত, অৰ্থাৎ তেওঁ মৃত্যুঞ্জয় প্ৰাৰ্থী হ'ব, অৰ্থাৎ তেওঁ ব্ৰহ্মলৈ ৰূপান্তৰিত হ'ব, যি মৃত্যু ভয় আৰু তেওঁৰ মনলৈ কেতিয়াও নাহে। সেইকাৰণে সেইজনে এই সংসাৰখনক সুখেৰে তৰি যাব পাৰিব। সেইজনৰ কাৰণে মৃত্যু ভয়ৰ কোনো কথা নাই। সেইজনে মৃত্যু কি বস্তু, মায়া কি বস্তু একো চিন্তা নকৰে, অৰ্থাৎ সেইজন ব্ৰহ্ম হৈ পৰিব, ভগৱন্তৰ সৈতে একাকাৰ হৈ পৰিব, যাৰ কাৰণে সেইজন পৰম ব্ৰহ্মৰ লগত একে হৈ পৰিব। কৃষ্ণ জয় গুৰু শংকৰ।